শৃংখল চলিহাৰ কোনো কথাৰ উত্তৰ দিবলৈ আগ্ৰহী নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। শৃংখল চলিহাই সকলো নিচা ত্যাগ কৰি যিদিনা সুস্থ হ'ব তেতিয়াহে সকলো প্ৰশ্নৰ উত্তৰ দিব বুলি উল্লেখ কৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। শৃংখল চলিহাৰ প্ৰতি সহানুভূতি আছে বুলি উল্লেখ কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। শৃংখল চলিহা মোৰ আপোন ভাই এটা, কিন্তু শৃংখল চলিহাৰ কোনো ৰাজনৈতিক প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই নাভাবোঁ। যিদিনা শৃংখল চলিহাই মদ ভাং আৰু ড্ৰাগছ খোৱাটো এৰি দিব, যিদিনা তেওঁ সুস্থ মানসিক অৱস্থালৈ আহিব, যিদিনা তেওঁ এইবিলাক এৰি এজন সুস্থ মানুহত পৰিণত হ'ব আৰু অলপ বিবেচনা কৰিব পৰা মানুহ এজনত পৰিণত হ'ব, তেতিয়া মই শৃংখল চলিহাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম। কিন্তু এতিয়া তেওঁক মই মানসিকভাৱে সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলগীয়া মানুহ বুলি নাভাবোঁ। তেওঁৰ প্ৰতি মোৰ সহানুভূতি আছে, তেওঁ মোৰ ভাই, কিন্তু আনৰ টকাৰে আনৰ টকাত চলি থকা মানুহ এটাই এনেই ফেককৈ কিবা কিবি বকি থকাটো সম্ভৱ। কিন্তু যেতিয়া নিজেই পৰিয়াল চলাবলৈ ল'ব, নিজে ইনকাম কৰিবলৈ ল'ব, নিজৰ সৎ ইনকাম থাকিব, সৎ ইনকাম যেতিয়া থাকিব আৰু যেতিয়া মানুহে ড্ৰাগছ মদ ভাং এইবিলাক খোৱা এৰি দিব, তেতিয়াহে মানুহ এটা স্বাভাৱিক অৱস্থালৈ আহে আৰু তেতিয়াহে তেওঁ ৰাজনৈতিক গুৰুত্বপূৰ্ণ কথা ক'ব পাৰে, নহ'লে বেলেগ কথা পাতি থাকি লাভ।